৬৪টা ফেমিলি গৈছিলে। লখিমপুৰৰ ওচৰতে বঙালমাৰাৰ পৰা ৩৫টা ফেমিলি গৈছিলে। গোৱালপাৰাৰ পৰা 7টা ফেমিলি গৈছিলে। কাছাৰৰ পৰা 2টা ফেমিলি গৈছিলে। সাউথ সালমাৰা মানকাছাৰৰ পৰা 2টা ফেমিলি। সাউথ সালমাৰা আৰু মানকাছাৰৰ ডিষ্টেন্সটো আপোনালোকে এবাৰ চিন্তা কৰক। সাউথ সালমাৰাৰ পৰা লখিমপুৰ কিমান ডাঙৰ ডিষ্টেন্স হ'ব। আৰু ইয়াৰ পিছত যেতিয়া আমি চালো যে মানুহবিলাক লেণ্ডলেছ নেকি, তেতিয়া আমি দেখিলো খলিলুদ্দিন আলী সন অফ আকবৰ আলী এতিয়াও নগাঁৱত ভায়েক ভনীয়েক আছে, ঘৰ আছে। আবুল হাছান শেখ আলাউদ্দিন শেখৰ ল'ৰা সাউথ সালমাৰা, তেওঁলোকৰ ঘৰ এতিয়াও তাতে আছে। দে আৰ নট লেণ্ডলেছ। মইনুদ্দিন শেখ আলাউদ্দিন শেখ বৰপেটা, বৰপেটাত এতিয়াও মাটি আছে। তাৰপিছত আমি আকৌ চালো আবুল হুছেইন সন অফ সনু মালিক, বঙালমাৰাৰ ওচৰতে মাটি আছে, নিজৰ দখল কৰি বা মাটি ঘৰ বাৰী আছে। জয়নাল আবেদিন বৰপেটাৰ পৰা গৈ প্ৰথম বঙালমাৰা, বঙালমাৰাৰ পৰা লখিমপুৰ। এই ধৰণে আপোনালোকে যদি চাই আবেদ আলী বৰপেটা, মুজিবুৰ ৰহমান বৰপেটা, ইজাজুৰ ৰহমান বৰপেটা, শহীদুৰ ৰহমান বৰপেটা, বাবু আলী বৰপেটা, সুৰাতন নেছা বৰপেটা, ইউসুফ আলী নগাঁও, খাইৰুল ইছলাম নগাঁও, ৰচিফুল ইছলাম বৰপেটা, ৰমজান আলী বৰপেটা, ৰুস্তম আলী বৰপেটা, মজিদা বেগম বৰপেটা, মতিউৰ ৰহমান বৰপেটা, আতিকুল আলী তেজপুৰ, সুৰান নেছা নগাঁও। অৰ্থাৎ এখেতসকলে সাউথ সালমাৰা, বৰপেটা, নগাঁৱৰ পৰা লখিমপুৰ টাউনত গৈ তেওঁলোকে মাটি দখল কৰি এটা গোটেই গাঁও এখন বনাই লৈছিলে। এতিয়া সিদিনাখন 13 গৰাকী খিলঞ্জীয়া মানুহৰ কথাটো উদ্দেশ্য প্ৰণোদিতভাৱে ফ'কাছ কৰা হ'ল। কিন্তু লখিমপুৰ সাউথ সালমাৰাৰ মানুহক যে আমি এভিকশ্যন কৰিলো আৰু লখিমপুৰত জনগাঁথনি পৰিৱৰ্তনৰ যিটো এটা ষড়যন্ত্ৰ আৰম্ভ হৈছিল, তাক আমি ৰখাব পাৰিলো। সেই কথাটো আমাৰ বহু ৰাইজে আলোচনা কৰিব নোখোজে। আজি এই গোটেই জাগাবিলাকত পভা, লামডিং বা গোৱালপাৰা, এই জাগাবিলাকত অকল ফৰেষ্ট ডিষ্ট্ৰাকশ্যন কৰাটো ওৱান ইছ্যু। ছেকেণ্ড ইছ্যু, এইবিলাক জাগাত বিভিন্ন স্থানৰ পৰা মানুহ গৈ তাৰ জনগাঁথনিটো পৰিৱৰ্তন কৰিছিল। যদি মই ওৰাঙৰটো আপোনালোকক দেখুৱালো, বৰচলাটো লাহৰীঘাট ঢিঙৰ মানুহ নদী পাৰ হৈ আহি বৰচলা সমষ্টিত বহিলে, বৰচলাৰ জনগাঁথনিটো পৰিৱৰ্তন কৰি আজি 1 বছৰৰ পৰা ঢিং আৰু লাহৰীঘাটৰ ৰাইজে উৰিয়াম ঘাটত গৈ ফৰেষ্ট ভাঙি আছে। আৰু দুখন তাতে নাইট ছুপাৰ চলে বিটুইন লাহৰীঘাট এণ্ড ঢিং আৰু উৰিয়াম ঘাট। এইবাৰ উজনি অসমৰ জনগাঁথনিটো পৰিৱৰ্তনৰ কাৰণে এটা প্ৰচেষ্টা আৰম্ভ হৈছে। বাছ কিয় চলে? কাৰণ তেওঁলোকৰ ঘৰ এখন ইয়াত আছেই। কিন্তু তেওঁলোকে এতিয়া উৰিয়াম ঘাটলৈকে গ'লে সৰু পথাৰ আৰু বাইদেউৰ সমষ্টিটো নেঘেৰি বিলত গোলাঘাট। যদি গোলাঘাট গৈ পায়, নেক্সট পজিশ্যন ইজ তিতাবৰ। উৰিয়াম ঘাটৰ গাতে লাগি আছে গোলাঘাট, গোলাঘাটৰ গাতে লাগি আছে তিতাবৰ, তিতাবৰৰ গাতে লাগি আছে মৰিয়নি, যোৰহাট। অৰ্থাৎ নেক্সট 20 ইয়াৰ্ছত যদি অসমীয়া মানুহে আজি বাধা নিদিয়ে, আমাৰ গোটেই ফৰেষ্টখিনি য'ত য'ত ফৰেষ্ট আছে তাতে তাতে এনক্ৰচমেণ্ট হ'ব। এটা ফৰেষ্ট কাভাৰ নোহোৱা হ'ব, দ্বিতীয় ডেমোগ্ৰাফিৰ পৰিৱৰ্তন হ'ব। আজি সাউথ সালমাৰাৰ পৰা মানুহ বেংগলত যাব পাৰে, বেটাৰ ইনকাম, আৰু 30 কিলোমিটাৰ্ছ গ'লে বেংগল পায়।
50 কিলোমিটাৰ গ'লে বেংগল পায় কিন্তু তেওঁলোক গৈছে 400 কিলোমিটাৰ টুৱাৰ্ডছ লখিমপুৰ আৰু আজি আপোনালোকে লখিমপুৰৰ ভোটাৰ লিষ্টখন চাওক 15 ইয়াৰ্ছত তাৰ ডেমোগ্ৰাফিৰ কিমান পৰিৱৰ্তন হৈছে আজি 15 ইয়াৰ্ছত 20 ইয়াৰ্ছত লখিমপুৰৰ জনগাঁথনিৰ কিমান পৰিৱৰ্তন হৈছে আপোনালোকে তাত চাব পাৰে আৰু কেতিয়াবা যে আপোনালোকে কয় লখিমপুৰতো কংগ্ৰেছ দলৰ ভোট পালে ইমান ভোট বাঢ়িলে ইমান ভোট ইকুৱেল টু জনগাঁথনিৰ পৰিৱৰ্তন স্থানীয় মানুহৰ ভোট নাই যোৱাকালি মই পৰহি উৰিয়াম ঘাটত ৰাইজৰ লগত কথা পাতিছো এভৰিবডি ইজ কনচাৰ্ন গুৱাহাটীত থকা মানুহখিনিয়ে সো কল যিখিনি ইন্টেলেকচুৱেল বুলি কয় তেওঁলোকে প্ৰতিবাদ কৰে কিন্তু উৰিয়াম ঘাটত থকা অসমীয়া মানুহখিনিয়ে মোক কালি মেমৰেণ্ডাম দিছে যে স্যাৰ এইখিনি মানুহ এভিকশন কৰি দিও কালি টাই আহোম ছাত্ৰ সন্থাই মোক উৰিয়াম ঘাটত মই বৰপথাৰত মোক লগ কৰি পৰহি দিনাখন মেমৰেণ্ডাম দিছে যে আমাক এভিকশন কৰি দিও আৰু এতিয়ালৈকে আমাৰ এচিভমেন্ট আপোনালোকক মই কলোৱে যে আমি 1,19,548 বিঘা মাটি আমি মুকলি কৰিব পাৰিছো আৰু ডেমোগ্ৰাফি চেঞ্জটো আমি ৰখাব পাৰিছো টু দিস এক্সটেন্ট জনগাঁথনিৰ পৰিৱৰ্তন ৰখাব পাৰিছো কাৰণ এই গোটেইখিনি মানুহ এটা ধৰ্মৰ মানুহ এতিয়া এভিকশনৰ লগত তেওঁলোকে লৈ আহিলে আদানী আম্বানী লামডিঙত ক'ত আদানী আম্বানী গ'ল এটা হাতীটোৰ নাম আদানী হ'ব লাগিব গড়টোৰ নাম আম্বানী হ'ব লাগিব আজি তেওঁলোকে কাৰ্বি আলঙৰ কথা কয় এই মাটিখিনি কোনে গৈ দখল কৰি আছিল অসমৰ মাটি কোনে দখল কৰি আছিল দখল কৰা ৰখাবৰ কাৰণে কাৰ্বি আলং কাউন্সিলে আমাক মাতিছে যে ইয়াত কিবা এটা প্ৰজেক্ট লৈ দিয়ক নহলে মাটিখিনি আমাৰ হাতৰ পৰা যাবগৈ হাইকোৰ্টেটো কিবা এটা প্ৰজেক্ট নহলে এভিকশন কৰিব নিদিয়ে সো এই গোটেইখিনি এগেইনষ্ট ল্যান্ড জেহাদ জাতি মাটি ৰক্ষাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা অসমীয়া মানুহে বা আমাৰ ভাৰতীয় মানুহে যদি এতিয়া সজাগ নহয় 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব দিজ আৰ ৰিয়েলিষ্টিক ফটোগ্ৰাফ আৰু যদি আপোনালোকে মোক খুদে যে ফৰেষ্টত এতিয়াও কিমান কাম কৰিব আছে আমি হয়তো এতিয়ালৈকে 40 ভাগৰ এক মানে কব গলে 40 ভাগৰ এক অংশহে কৰিব পাৰিছো চ্যালেঞ্জটো ইমানে ডাঙৰ সেইকাৰণে আপোনালোকক মই ভাবিলো যে গোটেইখিনি কথা এবাৰ মই দেখুৱাই দিওঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰে Yes, in Assam the state government has so far cleared almost 40,000 hectares acres of land from encroachment this is equivalent to 160 square kilometer so if you compare this land mass then this is equivalent and more than Chandigarh. Chandigarh is somewhere 125 square kilometer. But the land we have evicted, people we have evicted from forest land, grazing reserve, tribal belt and blocks and government together. This is almost 160 square kilometer. There are, it is not that whom we have evicted, everybody is landless. They have land in a specific area and they goes to a new area to one, capture the land of the forest and two, change the demography of that constituency. After demographic invention in Lower Assam and Middle Assam, today we are seeing
the beginning of demographic invention in Upper Assam. If we could see in the beginning the demographic invasion in Lower Assam and Middle Assam, probably we could have stopped it. But we did not see in the beginning, and later it became irreversible. Today, the new move has started in Upper Assam. It was started with Kaziranga. We stopped there. Today they have gone to another constituency. Then they will go to another constituency, and after 20 years you will see that in every assembly constituency they have a voting of 40,000, 45,000. Once they become political force, the local leadership do not allow any eviction, and consequently Assamese people lost its identity. So we are doing it to save whatever we can save, and you have also seen how we have restored the habitat for the wildlife, how we have planted lakhs of trees, and how things are now changing fast. The forest cover has been restored now. Now that voter list, these people who have migrated, they have vitiated the voter list in several places. So will you also seek for intensive revision of voter list? Look, Assam situation is different. Whomever we have evicted, we have also deleted, Deputy Commissioner must have deleted their names already from the voter list. So voter list revision cannot stop demographic invasion. Because in Assam, citizenship starts with 1971, not with 1951. So Assam case is completely different. In entire country, citizenship is cut-off year is 1951. In Assam, it is 1971. So technically, you may not say that everybody is not an Indian. Sir, is this the whole modus operandi of grabbing the land, forest lands? I mean, this is the way we have seen that how Lower Assam, Assamese people has completely become minority. The land where people are sitting now, these were either government land or forest land or VGR, PGR land. And in Nagaon also, Morigaon also, whatever their people are sitting today, either they will be wetland, or they are grazing lands, or they were forest land. But our earlier generation did not see or did not visualize the conspiracy, and consequently we become minority in entire Central Assam and Lower Assam. Today the invasion has commenced in North Assam and in Upper Assam. Land jihad hobo pare neki, sir? I have already said that it is not land jihad. Ahomok finish kori diya hai jihad eto. In most of the issues, land jihad kotha apuni koise. Amiu dekha pao je eta ghor hoy tar pisot ghorবোৰ বাঢ়ি যায় আৰু তাতকে ডাঙৰ কথা হ'ল যে বহুত যে কারেন্ট আহি যায়, রোড হৈ যায়। মই কলো নহয় যেতিয়া এটা জায়গাত 40,000 ভোট হয় কিন্তু প্ৰশাসনৰে মানুহে দিয়ে বিচাৰিছে যে দীপলৈ গৈ পেলাই এই বস্তুটো আপুনি যেটো কৈছে ঠিক তেনেকুৱা নহয়। কথাটো হল এমএলএ সকলে তাত গৈছে নাই প্ৰটেক্ট কৰিবৰ কাৰণে। কিয় যেতিয়া এটা সমষ্টি 2000-3000 হওঁতে যদি আপুনি আক্ৰমণ নকৰে লিগেলি, 40,000 হৈ যোৱাৰ পিছত পলিটিচিয়ান সাৰেন্ডাৰ বিফোৰ দেম। এটা কানেকশন কোনে দিয়ে? পলিটিচিয়ান সকলে দিয়ে, বিকজ দে বিকাম এ সাইজেবল ভোটাৰ। তেওঁলোকৰ কানেকশন নিদিলে নেক্সট টাইম আপুনি ইলেকশনত হাৰি যাব। সো মানুহে মানে কোনে? আপুনি গুৱাহাটীৰ পৰা কমেন্ট দিব পাৰিব, কিন্তু গোৱালপাৰাত টুডে এনক্ৰোচাৰ নাম্বাৰ ইজ মোৰ দেন 60,000 পিপল, যি চৰকাৰী মাটিত বহি আছে। গতিকে লোকেল এমএলএ টো এনক্ৰোচাৰ হৈ কাম কৰিবই লাগিব। লাইট নিদিলে টানি ল'ব। In most of the cases, it has been seen that I have been to almost all the eviction sites earlier. So in most of the cases, it is seen that they are the same set of people who keep migrating from one place to another. Not same set of people, they have lot of people. So different people goes, and How is your planning to stop this? I am a small person. How can I stop such a?
Himanta Biswa Sarma or Assam government is a very small element. I cannot change it. The problem is much. Eto সমস্যা ইমানে ডাঙৰ যে ইয়াক কোনেও চেঞ্জ কৰাৰ কাৰণে কাৰো লগত মেজিক ফৰ্মুলা নাই যুজি থাকিব লাগিব আমাৰ বহুত মানুহে এনেকৈ কয় চেঞ্জ কৰক আপুনি এটা মুখ্যমন্ত্ৰী হৈছে is it not easy the encroachment under forest যদি মই আপোনালোকক কওঁ the total area encroachment in forest is 63 lakhs bigha তাৰ ভিতৰত কিছুমান জনজাতি লোক আছে যাক আমি যেতিয়া ফৰেষ্ট ৰাইটছৰ পাত্তা দি দিম নাম্বাৰটো কমি আহিব বাট যদি ইয়াৰ 50% টু নন ট্ৰাইবেল বুলি ধৰো বা 60% বুলি ধৰো কাৰণ ট্ৰাইবেল মানুহখিনি পাত্তা পাব যোগ্য এজ পাৰ ফৰেষ্ট প্ৰটেকশ্যন এক্ট তেওঁলোকক আমি পাত্তা দিয়াৰ কাম কৰি আছো তো এই নাম্বাৰটো কমি আহিব কিন্তু দিস প্ৰবলেম ইয়াত বহি কোনেও ভিজুৱেলাইজ কৰিব নোৱাৰে So these 63 lakhs because are still under encroachment. As of today when we are talking. So this is not to be precisely number is 63 lakhs 58,979 bigha. Only forest. No, total. Only forest is 29 lakhs 27,966 bigha. এতিয়া বসুন্ধৰা আহাৰ পিছত বা আমাৰ ফৰেষ্ট ৰাইট আহাৰ পিছত নাম্বাৰটো কমি যাব কিন্তু ওয়াইল্ড লাইফ বা ফৰেষ্টটো এতিয়াও 29 lakhs বিঘা তাৰ মানে it will be if you convert it to acre then 9 lakhs acre so এইটো বস্তু 3-4 বছৰত কৰিব পৰা কাম নহয় কোনোবা এখন সৰকাৰে নেক্সট 25 ইয়াৰ্স লাগি থাকিলেহে গৈ পেলাই সমাধান হ'ব মুখ্যমন্ত্ৰী মহোদয় যেহেতু এই কন্টিনিউয়াস প্ৰসেছত কৰি আজি অৱস্থালৈকে আহিছে আৰু ৰাইট নাও আপুনি এটা ষ্টেপ লৈ আছে গতিকে এটা ফিচাৰলৈকে যদি ফিচাৰত কৰিব নোৱাৰে তাৰ কাৰণে এনেকুৱা এটা ডিপাৰ্টমেণ্ট খুলিব নেকি বা যোনে প্ৰটেকশ্যনৰ দায়িত্ব থাকে ডিপাৰ্টমেণ্ট মানে কি ফৰেষ্টটো ডিপাৰ্টমেণ্টে এটা ফৰেষ্টটো এটা ডিপাৰ্টমেণ্টে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহটো সকলো ফৰেষ্টতে আছে কিন্তু যেতিয়া ৰাতিৰ ভিতৰতে 5000 মানুহ আহি গছ গটি ভাঙি বহি লয় ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কৰিব পুলিচকটো তেওঁলোকৰ হাততটো আজিলৈকে অৰ্ডাৰে নাছিল যে গুলি চলাব পাৰে The answer is not department. Answer is a strong, uncompromising government. So department কি কৰিব এতিয়াতো আমাৰ মই ডিএফও এজন আছিল গোৱালপাৰা তেওঁ গুটে মাটিত মানুহবিলাক আনি বহুৱাই দিলে যিজন ডিএফও আছিল কি নাম সুলেমান চৌধুৰী he was made DFO in that division by the Congress government আর তেওঁ দিনতে গুটে গোৱালপাৰা জিলাখনত ফৰেষ্টত মানুহ সোমাই গল এতিয়া তেওঁ এভিক্টেড মানুহখিনি মানে এনক্ৰোচাৰৰ উকিল ফৰেষ্টৰ ডিএফও যোনে ফৰেষ্ট ৰক্ষা কৰাৰ শপত খাই দৰমহা লৈ ৰিটায়াৰ কৰিলে তেওঁ এতিয়া ফৰেষ্ট ডেষ্ট্ৰয় কৰা মানুহৰ উকিল হৈছে So answer department নহয় answer is strong chief minister, strong government, uncompromising. এতিয়া আমাকে ডিমোরালাইজ কৰি থাকিব এই মাটি আদানিক দিব আম্বানিক দিব যদি আপুনি ডিমোরালাইজ হৈ গল খতম তাৰপিছত গুনগুন চেতিয়াক ফোন কৰিব ভিডিঅ' ওলাব আপুনি ডিমোরালাইজ হৈ যাব তেতিয়া সাহসেৰে থিয় হৈ থাকিব লাগিব যে নহয় মই অসমৰ কাৰণে কৰিম তেতিয়া সাকসেস হ'ব নহলে যেতিয়া আপোনালোকে গুনগুন চেতিয়াৰ ভিডিঅ' বজাই দিলে কঠিয়া লৈ পেলাই হিদনাখনটো বেলেগ চিফ মিনিষ্টাৰ হলে ফোন কৰিলে যে বন্ধ কৰ কিন্তু যেহেতু আমি খসাটো জানো মুৰকে গুটে হোৱাটসঅ্যাপ ভৰি গল আপুনি অমুক মানুহক এভিকশন কৰিছে 13 ঘৰ মোৰ ওপৰত ইমান প্ৰেছাৰ পৰিলে তেটা মই কলো যে নহয় মই ঠিক কৰি আছো 13 ঘৰ মানুহে মাটি পাব বাকি মানুহৰ লগতো আপোনালোকৰ কথা নাই বুলে নাই সো জিতু হ্যারাসমেন্ট চলে এতিয়া অখিল গগৈ গৈছে এই হিমন্ত বিশ্ব শৰ্মাই কঠিয়া শেষ কৰি দিলে শেষ জিতু ভিডিঅ' হেতু ভিডিঅ'টো 2 লাখ মানুহে চাই
চালেতো মানুহেতো নাজানে যে কাৰ কঠীয়াটো কাৰ আছিলে, যে এইটো সাউথ সালমাৰাৰ পৰা মানুহে গৈ তাতে কঠীয়া ৰুইছিলে। এই কথাখিনি সাহসেৰে ক'ব পৰা মুখ্যমন্ত্ৰী এজনটো লাগিব, মন্ত্ৰী এজনটো লাগিব। কালিয়ে ৰাহুল গান্ধী আহিব, আহি কি শিকিব যে আদানীক মাতি দিলে আম্বানীক মাতি দিলে। সেইকাৰণে মই কৈছোঁ আমাৰ গড় কেইটা আদানী, হাতী কেইটা আম্বানী, ঘূৰি আহিছে। নাই এনেকুৱাই মানে যিটো ট্ৰেইনিং কৰা হৈছে এনেকুৱাই ট্ৰেইনিং যাতে আপুনি আঁতৰি যায়। দেয়াৰ ইজ এ লট অফ চাইকলজিকেল আহে, দুখীয়া মানুহৰ আহিব। এইকেইদিন ইণ্টাৰনেশ্যনেল ৱেবছাইটবিলাকত এই মানুহবিলাকৰ ফটো আহি আছে, থ্ৰেড দিয়া হৈ আছে মোৰ নামত। গোটেই আপোনালোকে ইণ্টাৰনেশ্যনেল ৱেবছাইটবিলাক, পাৰ্টিকুলাৰ কিছুমান দেশৰ ৱেবছাইটবিলাকত সেই থ্ৰেডটোক থিয় হৈ থাকিবৰ কাৰণে বেলেগ ধৰণৰ আপোনাক উইল পাৱাৰ লাগিব। সেইকাৰণে ইয়াত ডিপাৰ্টমেণ্টৰ কথা নাই, ইয়াত আপোনাক ষ্ট্ৰং গভৰ্ণমেণ্ট লাগিব। আপোনাক কোনখন আপুনি কওক, অসমৰ জাতীয়তাবাদী নেতাবিলাকেও ইয়াক ক্ৰিটিচাইজ কৰি আছে। কালি পৰহিয়ে মই লুৰিণজ্যোতি গগৈৰ ষ্টেটমেণ্ট দেখি আছোঁ। এইবিলাক কি আমি অসমৰ কাৰণে কৰা নাই নেকি? চ' এই যে ষ্টেটমেণ্টবিলাক দিলে তেওঁলোকক বিশ্বাস কৰাও মানুহ আছে, আৰে হিমন্ত বিশ্ব শৰ্মাই এইবোৰ কাৰোবাক দিবৰ কাৰণে কৰি আছে। ইমানটোৰ মাজত ষ্টেণ্ড লৈ থিয় হৈ থাকিবৰ কাৰণে ডিপাৰ্টমেণ্টৰ প্ৰয়োজন নাই, ষ্ট্ৰং চৰকাৰ এখনৰ প্ৰয়োজন। ডিপাৰ্টমেণ্টটো হাজাৰ হাজাৰ চৰকাৰত আহি থাকিব, গৈ থাকিব। মই সন্দেহজনক নাগৰিক ব্যৱহাৰ নকৰোঁ। মই কওঁ এইটো ডেমোগ্ৰাফিক ইনভেশ্যনৰ প্ৰচেছ। আৰু ডেমোগ্ৰাফিক ইনভেশ্যন কেন বি ডান বাই ইণ্ডিয়ান চিটিজেন অলছো। চক আমাৰো ইয়াত NRC হৈছে, আৰু কি আহিব কি নাহিব মই নাজানো, কিন্তু সাউথ সালমাৰা মানকাছাৰত আপোনাৰ কোনো মেকানিজিম নাই, হাইলাকান্দিত আপোনাৰ কোনো মেকানিজিম নাই। গতিকে অসমৰ সমস্যাটো কোনোবা ষ্টেটত কিবা হৈ থকালৈ ইয়াতে তাক আনি সমাধান নহয়। অসমৰ আমাৰ সমস্যা ইয়াত আছামিজ কাইণ্ড অফ সলিউশ্যন লাগিব। গতিকে আমাৰ নিজৰ সলিউশ্যন লাগিব ইয়াতে, ইণ্ডিজেনাছ সলিউশ্যন। মেকানিজম মানে তাতে যিবিলাক তাতে যোনে মানুহ আছে তেওঁলোকৰে এমপ্লয়ী আছে। যিবিলাক মানুহৰ এগেইনষ্টত আমি NRC কৰিব খুজি আছো তাৰে মানুহ, তাৰে এমপ্লয়ী। লোকেল মানুহেতো লোকেল মানুহক বিদেশী বুলি নকয়। তাতে লোকেল BLO এজনে গাঁৱৰ এগৰাকী মহিলা BLO অংগনবাদী ৱৰ্কাৰ, তেওঁ গাঁৱৰ মুৰব্বীজনক কেনেকৈ বিদেশী বুলি ক'ব? তাত মেকানিজিমে নাই। সেইকাৰণে NRCখন আমি কৰিব নোৱাৰিলোঁ ভাবা মতে। কাৰণ গাঁৱৰ ভিতৰৰ গাঁৱত এগৰাকী অংগনবাদী কৰ্মী, এগৰাকী কোনোবা গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী আমাৰ NRCখন বনোৱাৰ দায়িত্বত। তেওঁ নিজৰ গাঁৱৰ খুৰা মহাপেহাক তেওঁ কেনেকৈ ক'ব এওঁলোক বিদেশী বুলি? আৰু তাত আমাৰো মেকানিজিম নাই। আমি যদি শিৱসাগৰ যোৰহাটৰ পৰা কোনোবা এগৰাকীক তাতে পষ্টিঙো দিওঁ, দুদিন পিছতে ট্ৰান্সফাৰৰ কাৰণে ৰিকুৱেষ্ট আহিয়ে যায়। সেইকাৰণে অসমৰ সমস্যাটো কোনো বাহিৰা ষ্টেটৰ লগত মিলাই নহয়, ইয়াত যুঁজি থাকোঁতে ইম্প্ৰভাইজ হৈ গৈ থাকে। যেনেকৈ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হ'ল, প্ৰথমতে যি আৰ্মছ ব্যৱহাৰ কৰিলে, যুদ্ধৰ সময়ত তাৰ বেলেগ ৰিভিজন আহি থাকিলে। গতিকে হুৱেন ইউ আৰ এট ৱাৰ, ষ্ট্ৰেটেজি কিপছ অন ডেভেলপিং। মই ক'লোৱে নহয়, মোৰ এইবিলাকৰ প্ৰতি আই হেভ এ ডিফাৰেণ্ট ষ্ট্ৰেটেজি। মই এইবিলাকত মই নাই। এইবিলাকত থাকিলে আপুনি 1,29,000 বিঘা মাটি চাফ কৰিব নোৱাৰিলেহেঁতেন। এইবিলাক শব্দ মই এট্ৰেক্টেড নহওঁ। মই জানো যে মোৰ লাইন অফ একশ্যন কি। ষ্ট্ৰং গভৰ্ণমেণ্ট, ইউ টেক ডিচিচিভ একশ্যন, প্ৰব্লেম উইল বি ৰিজল্ভ। এতিয়া NRCয়ে কি কৰিব? উৰিয়াম ঘাটত মানুহখিনিয়ে ঢিং লাহৰী ঘাটৰ কাগজ উলিয়াই দিব। ডেমোগ্ৰাফিক ইনভেশ্যনৰ আনচাৰটো NRC হ'ব নোৱাৰে, কাৰণ ঢিং লাহৰী ঘাটত তেওঁলোকৰ মাটিও আছে, ঘৰো আছে, পট্টাও আছে, ভোটাৰ লিষ্টত নামো আছে, আধাৰো আছে, ৰেচন কাৰ্ডো আছে।
উৰিয়াম ঘাটৰ ভোটাৰ লিষ্টৰ ৰিভিজনত তেওঁলোকে ক'ব আমিতো ইণ্ডিয়ান চিটিজেন, আমাৰ নামটো উৰিয়াম ঘাটত লগাই দিয়ক। হাউ কেন ইউ ষ্টপ? টুডে ইফ আই গো টু বেংগল অৰ ইফ আই গো টু UP, যে মোৰ নামটো ভোটাৰ লিষ্টত ভৰাব লাগে। মোৰতো মই এজন মুখ্যমন্ত্ৰী, মই চব মোৰ লগত গোটেই ডকুমেণ্টছ আছে, মোৰ নামটোতো সোমাবই। তেনেকে যদি 1 লাখ অসমীয়া মানুহক মই UPৰ এটা সমষ্টিত লৈ যাওঁ, UP গভৰ্ণমেণ্টতো ভোটাৰ লিষ্টৰ নাম নোসোমা বুলিতো ক'ব নোৱাৰে, বিকজ উই আৰ bona fide ইণ্ডিয়ান চিটিজেন বাই দ্য ক্লজ অফ 1971। কিন্তু ডেমোগ্ৰাফি ইজ এ ছ'চিয়েল চায়েন্স কনচেপ্ট, ডেমোগ্ৰাফিটো লিগেল কনচেপ্ট নহয়। কোৰ্টক যদি কয় যে ডেমোগ্ৰাফি চেঞ্জ হৈ আছে, কোৰ্টে ক'ব চ' হোৱাট, দে আৰ অল ইণ্ডিয়ান। সেইকাৰণে অসমৰ সমস্যাৰ উত্তৰটো এতিয়া যদি আজি অহাকালি গোটেই যোৰহাট জিলাখনত ঢিং লাহৰীঘাটৰ মানুহ দি ভৰ্তি হৈ সোমাই যায়, তেতিয়া NRC তাৰ কি উত্তৰ দিব? তেওঁলোকতো ঢিং লাহৰীঘাটৰ চিটিজেন হয়ে, ঢিং লাহৰীঘাটটো অসমতে। দিছ ইজ এ ইনভেনশ্যন অন কালচাৰ, that is a invention on civilization, that is a invention on tradition. তাৰ উত্তৰটো NRC আৰু ভোটাৰ লিষ্ট ৰিভিজনে দিব নোৱাৰে নহয়। সেইকাৰণে আমাৰ ইয়াত কনচেপ্টবিলাকে অলপমান বেলেগ বেলেগ। যোৰহাটৰ আনচাৰটো কি হ'ব? যে থলুৱা মানুহে মাটি নিদিব, চৰকাৰী মাটিত বহিব নিদিব, দেন ডেমোগ্ৰাফি উইল নট বি ইনভেডেড, আৰু আমাৰ মানুহে নিজে কাম কৰিব। 3টা কাম হলে ডেমোগ্ৰাফিটো ৰখি যাব। NRC দৰকাৰ কি আছে? ফাৰ্ষ্ট, ফৰেষ্ট ৰেভিনিউৱে গভৰ্ণমেণ্ট মাটি দখল কৰিব নিদিব। ছেকেণ্ড, আমাৰ মানুহে ভাড়াঘৰ নিদিব। থাৰ্ড, আমাৰ মানুহে নিজে কাম কৰিব। হৈ গ'ল, ডেমোগ্ৰাফি ৰখি গ'ল। গতিকে ইয়াৰ উত্তৰটো ছ'চিয়েল চায়েন্সত আছে, লিগেল চায়েন্সত নাই। হৈয়ে থাকিব। 23 লাখ বিঘা মাটি, এতিয়া 1 লাখ চেছ কৰিছোৱে, বহুত লম্বা ৰাস্তা পাব আছে। বিজেপিক ইয়াত 20 বছৰ লাগিবই। ইট ইজ এ লং ৱে টু গো। তাকে কৈছো, কোৰ্টত যাব, ষ্টে অৰ্ডাৰ আনিব, আমিও কোৰ্টত যুঁজিম, লোৱাৰ কোৰ্টত হাৰিম, হাই কোৰ্টত হাৰিম, সুপ্ৰিম কোৰ্টত যাম, আকৌ হ'ব। গতিকে এনেকেতো ডিক্টেটৰশ্বিপটো নাই যে আজি বুলডোজাৰখন লৈ ভাঙি দিয়ক। আপুনি আইন, আমি এই গোটেইকেইটা এভিকশ্যনটো আমি কোৰ্ট কাছাৰী কৰিয়ে কৰিছো নহয়। কোৰ্টত গৈছে, বাৰ বাৰ কোৰ্টত গৈছে, কোৰ্টত আমি কেতিয়াবা হাৰিছো, কেতিয়াবা তেওঁলোক হাৰিছে, ফাইনেলি কোৰ্টৰ পৰা আমি জাজমেণ্ট পাইছো তেতিয়া। চ' এটা এভিকশ্যন প্লেন কৰিলে মিনিমাম 4 বছৰ লাগে এভিকশ্যনটো কৰিবৰ কাৰণে। আজি যে মই উৰিয়াম ঘাটত গৈছো, নটিচ দিয়াৰ লগে লগে মানুহ কোৰ্টত যাব, লোৱাৰ কোৰ্টে ষ্টে দিব, হাই কোৰ্টে ষ্টে দিব, আমি এফিডেভিট দিম, ডিবেট হ'ব, কোৰ্টৰ সময় লাগিব। তো 2-3 বছৰ পিছত আল্টিমেটলি আপুনি অৰ্ডাৰটো পাব যে গভৰ্ণমেণ্টে এভিকশ্যন কৰিব পাৰে যদি আমাৰ পইণ্টটো ষ্ট্ৰং আছে। সেইকাৰণে আমি ভাবাৰ দৰে কথাবোৰ নহয়, এইটো বহুত ডাঙৰ কাম। আৰু এইবিলাকৰ কাৰণে আমি কিছুমান মানুহে 7 দিন 10 দিন শুব নোৱাৰো টু প্লেন ইট। ইমান ইজিলি হৈ যোৱা বস্তু নহয় এইটো। 1,29,000 বিঘা মাটি ফৰেষ্টৰ কাৰণে মুক্ত কৰা স্বাধীন অসমৰ ইতিহাসতে নাই। স্বাধীন অসমৰ ইতিহাসত এনক্ৰচমেণ্ট হোৱা আছে। ইয়াৰ লগত আৰু এটা ডাঙৰ আমি কাম কৰি আছো, নতুন মাটি আমি এনক্ৰচ হ'ব দিয়া নাই। দেট ইজ আনাদাৰ প্লাছ পইণ্ট। আগতে যিমান এভিকশ্যন কৰোঁ সিমান নতুন এনক্ৰচো হৈ যায়। চ' আমাৰ চৰকাৰৰ দিনত আমি নতুন মাটি এনক্ৰচ কৰিব দিয়া নাই। আৰু আমাৰ অফিচাৰবিলাকেও বেয়া পায় এভিকশ্যন কৰি, তেওঁলোকেও যুক্তি দি থাকে, ছাৰ অমুকৰ পৰা, ছাৰ এইটো আমিয়ে বহাই দিয়া, ছাৰ অমুক। তেওঁলোকেও লোকেল পলিটিকেল প্ৰেছাৰত আহে, আপুনি 2-3বাৰ DC চেঞ্জ কৰিব লাগে, যেতিয়ালৈকে এজন DC সেই ফ্ৰেমটোত নাহে। গতিকে বহুতখিনি কাম কৰিব লাগে। এতিয়াও যদি আপোনালোকে চাই, কিছুমান ডিষ্ট্ৰিক্টত এভিকশ্যন বহুত কম, কাৰণ তাৰ DC সকলৰ মেণ্টেলিটিটো এইটো নহয়, ষ্টেটাছ কো, আৰে মোৰ 2 বছৰৰ কাৰণে আহিছোঁ, কিয় আৰু মই এইবিলাকত সোমাওঁ। এতিয়া একেদিন মই ক'লেও নকৰিব, ক'ব ৰখ ইলেকশ্যন আছে, গতিকে একেটা দিন এইবিলাকত নোসোমাওঁ, তেনেকুৱাও থাকে। গতিকে ইট ইজ এ লং বেটল। এইখন যুদ্ধ কেনেকে কৰিব লাগে অকল যুদ্ধ কৰি থকা মানুহখিনিয়ে গম পায়। It has to be, because they have a name in their original village. You cannot have 2 names, 1 name in 2 places.
So once you are evicted, the village, the houses is gone. The DC, I do not know whether they have done or not, but they have to. If the person is not there, how can their name be in that voter list? Today these guys, suppose they have gone from South Salmara, Kasar, Gwalpara to Lakhimpur. So now they have been evicted. They have gone back to South Salmara, Kasar. So their name will be in South Salmara, Kasar. Their name will not be in Lakhimpur. So our job is to protect the Assamese constituency or the local indigenous constituencies. So in that case, you won't have the record of how many names have been used. We have everything. So then how many names have been Because I don't know, you will ask me that question, so I am not come with that How data. many people have been evicted? Almost 50,000 people has been evicted so far. But their names is somewhere they will be in the voter list in Assam. Their name will not be cut from Assam voter list provided they are Indian citizen or they are proper citizen. But their dual name will be cut off because they have names in 2-3 parts. So some organizations are trying to intimidate the government by demanding autonomous council in the name of the religion. So how do you see this? Cholo, sabka dukan chalte rehna sahi. I don't see anything. I don't read all this news. Sir, one political question. Tomorrow, Rahul Gandhi is visiting Assam. Last time he visited, there was also a law and order situation and cases. You see, now he has lost the election. Why I spend time on him? Now he is not that important. So he lost. After that, he lost series of elections. So why should I spend my time on him? Sir, Rahul Gandhi অসমত অহা দিনা ইলেকশ্যন চলিব নেকি কোনোবা ইলেকশ্যন বন্ধ থাকিব এইটো কোনে প্ৰশ্নটো সুধিলে এনেকুৱা প্ৰশ্ন কৰিলে মই কেনেকৈ উত্তৰ দিম এভিকশ্যন আৰু ৰাহুল গান্ধীৰ সম্পৰ্ক কি কেতিয়াবা যদি কিবা বেলেগ এভিকশ্যন লাগে এইটো কাৰণে আমি অসমে এক্সপাৰ্টাইজ দি দিম হ'ব আৰু কিবা আপোনালোকে অতুল বৰা ডাঙৰীয়াৰ এই ক্ষেত্ৰত সংবাদমেল নিজেই চাইছে গতিকে এই প্ৰশ্নটো আপোনালোকে অতুল বৰা ডাঙৰীয়াকে কৰিব লাগিব নহয় জানো মোক বিজেপিৰ প্ৰশ্ন খুদিলে মই পাৰিম উত্তৰ দিব আমাৰ সকলো বড়ো মানুহে আমাৰ বন্ধু all tribal people are friends of greater Assamese society সব হাগ্ৰামা মহিলা মই কলো নহয় হাগ্ৰামা মহিলাৰী ব্যক্তি বেলেগ আৰু জাতি বেলেগ জাতি সত্তা বেলেগ কালি যদি যিকোনো বড়ো মানুহ আমাৰো লিডাৰ এজনে যদি ক্ৰাইম কৰে তেওঁকো পুলিচে একশ্যন ল'ব কিন্তু আমাৰ পলিচিটো হৈছে যে উই ডু নট গো ইনটু কনফ্লিক্ট উইথ ট্ৰাইবেল পিপল মানে মই এইটোকে কলো যে এভিকশ্যনটো মানুহে নিচাত নকৰে তাৰ কাৰণে এনাফ গ্ৰাউণ্ড লাগিব যে এইখন ফৰেষ্ট ইয়াৰ পৰা যেনেকৈ আমি ওৰাঙত এভিকশ্যন কৰিলোঁ হাইকোৰ্টক আমি বুজাবলগীয়া হৈছে যে ৰাইনৰ স্পেচ কমি গৈছে আমি বুঢ়া পাহাৰ কেনেকৈ এভিকশ্যন কৰিলোঁ যে কাজিৰঙাৰ পৰা ওৰাঙলৈকে দিছ ৱাজ এ এনিমেল ৰোড 150 কিলোমিটাৰ এটা কৰিডৰ সো হাইকোৰ্টক ডেটা দি আমি প্ৰুফ কৰিব লাগে যে ইয়াৰ মাজত যেতিয়া হেবিটেশ্যন আহি যায় বাঘ আৰু গড়বিলাক ক'ত যাব সো এভিকশ্যনটো যেনেকে তেনেকে আপুনি কৰিব নোৱাৰে তাৰ কাৰণে এটা বিস্তৃত ষ্টাডি বিস্তৃত পেপাৰ্ছ আপুনি ৰেডি কৰিব লাগিব সেইকাৰণে গুৱাহাটীতে মই কৰিলোঁ গুৱাহাটীতো বহুত ধৰণৰ মানুহ আছে লেণ্ডলেছ মানুহ আছে কোনোবা আছে যেতিয়া আমি শিলখাকুত কৰিছিলোঁ আমি হাইকোৰ্টক কনভিন্স কৰিবলগীয়া হৈছে যে এইটো এটা ৱেটলেণ্ড গতিকে অযুক্তিকৰভাৱে আপুনি এভিকশ্যন কৰিব নোৱাৰে সেইকাৰণে এইটো এভিকশ্যনটো নিচা নহয় এভিকশ্যনটো আমাৰ কম্পালশ্যন য'ত প্ৰয়োজন এতিয়া আমাৰ ফৰেষ্টত গোৱালপাৰাত আৰু কেইবাখনো ফৰেষ্ট আছে যেনেকৈ মই এতিয়া উৰিয়াম ঘাটে ক'লোঁ ফৰেষ্ট কাটি আছে নতুনকৈ কাটিছে গতিকে আমি এভিকশ্যন কৰোঁতে টাইম সিৰিজৰ ছেটেলাইট মেপ দিব লাগিব যে কোন চনত তেওঁলোকে ক'ব যে আমি 15 বছৰৰ পৰা ইয়াত আছোঁ
ষ্টেটমেণ্ট দিব পলিটিকেল লিডাৰে, তেতিয়া কোৰ্টত আমি 15 বছৰ আগৰ ছেটেলাইট পিকচাৰখন নি দেখুৱাব লাগিব যে চাওক এখন গোটেই ফৰেষ্ট আছিল 2015, 16, 17, 18, 19ত গছ কাটা আৰম্ভ হ'ল, ছেটেলাইটে কৈ দিয়ে। তেতিয়া হাইকোৰ্টে আমাক জাজমেণ্ট দিব যে যিটো 15 বছৰ থকা বুলি কৈছিল এইটো অসত্য, বিকজ ছেটেলাইটে বেলেগ কথা কৈ আছে। গতিকে এটা এভিকশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন লাগে 3 to 4 বছৰ। এইকাৰণে অহা 4-5 মাহ আমি ক'ত কৰিব লাগে তাৰ আমাৰ প্ৰিপেৰেশ্যন হৈ আছে অলৰেডি, যে নেক্সট ক'ত আমি কৰিব লাগে। কিন্তু তেনেকে বহুতে মোক হোৱাটছআপো দিয়ে, দাদা আমাৰ ঘৰতো কৰক, আহি গাঁৱতো কৰক। ঠিক তেনেকে কৰিব নোৱাৰি, তাৰ কাৰণে এটা কেছ বনাব লাগে। এণ্ড ইট ইজ এ পেইনছ টেকিং, বহুত কষ্টৰ জৰিয়তে গোটেই কেছবোৰ বনাব লাগে। আপোনালোকে যেতিয়া গম পাব, আজিয়ে কিয় এটা উত্তেজনা কৰি দিওঁ, তেতিয়া তেওঁলোকে কোৰ্টত যাব সুযোগ পাব। গতিকে আমি য'ত কৰিম আপোনালোককতো খবৰ দিয়ে কৰোঁ। So at the time when আৰু আমাৰতো কোনো এপলজেটিক ষ্টেণ্ড নাই এইটো লৈ পেলাই। গতিকে আমাৰ ডাইৰেক্ট কথা। আৰু এভৰি এভিকশ্যন হেজ বিন ক্লিয়াৰ্ড বাই গুৱাহাটী হাইকোৰ্ট অৰ সুপ্ৰিম কোৰ্ট অৰ ডিষ্ট্ৰিক্ট কোৰ্ট। CM Minister, you have mentioned that all those people who have been going for this demographic evasion are from one religion. So the two questions are which political parties patronage they are? Congress or কি আছে? And secondly, is there any foreign hand maybe involved? মানে it is a clearly Congress is in glove, and you have seen that how Congress social media has been boosted by foreign peoples. Last press conference I have already exposed them, that 5,000 handles are active in Assam social media. So there are some more information I will share in next 1 or 2 press conference when I will meet you. So people from Bangla, আজি মোক এই প্ৰেছ কনফাৰেন্সখনৰ পিছত যিমানে গালি পাৰিব, আপোনালোকে আইডেণ্টিটিবোৰ চাব, মেক্সিমাম চিটাগং অমুক তমুক তাৰ পৰাই। Sir, at the time when you have been opening all channels to bring Forest Bureau on the table of talks, there was a strike at his camps yesterday. So how does the Assam government... Assam government has no official information of any strike till now. Government of India has not informed us that there was any strike. So whatever we have learned only from the statement of Paresh Barua. We do not have any other additional information. And as I told you that Assam police is neither involved nor aware about all this. So whatever Paresh Baruai যিখিনি কৈ আছে সেইখিনিক আপুনি মই যেনেকৈ টিভিত শুনিছোঁ তেনেকুৱাই। আৰু আমি যেতিয়া কণ্টেক্ট কৰিছিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক, they have also said that they have no information. How state government is prepared, my administration is prepared if you retaliate যদি কৰে? মই নাভাবোঁ ৰিটালিয়েট কৰিব বুলি, কাৰণ তেওঁতো অসমত কি ৰিটালিয়েট কৰিব? বমটো পাতি মাৰিলেতো অসমৰে মাটি যাব, অসমৰে স্কুল যাব, অসমৰে ৰাস্তা হ'ব। তেওঁলোকেতো অসমৰ ভালৰ কাৰণেহে এটা আন্দোলন কৰি আছে, ইয়াত কিয় বেয়া কৰিব? যদি বেলেগ জেগাত ৰিটালিয়েট কৰে মই নাজানো, কিন্তু অসমত ৰিটালিয়েট মানে কি? মোক মাৰিছে কাৰণে মোৰ নিজৰ ঘৰখনকে মই ভাঙি দিছোঁ, সেইটোতো হ'ব নোৱাৰে। অসমখনতো মোৰে ঘৰ নহয়, তেওঁৰোতো ঘৰ হয়। গতিকে নিজৰ ঘৰত নিজে কিয় আক্ৰমণ চলাব? ড্ৰোনটোতো অসমীয়া মানুহে মাৰা নাই, বা আমাৰ অসম পুলিচেও মাৰা নাই, বা এতিয়া অসমত কিবা এটা ৰিটালিয়েট কৰা মানে কি? আমাকে মাৰা হ'ব, আমাক কিয় মাৰিব? গতিকে I do not see any probability of any retaliation. এতিয়ালৈকে অসমত আমি এই বছৰ 50% ৰেইন টোটেল পাই গৈছোঁ। ছেপ্টেম্বৰ মাহত যিমান ৰেইন হয় তাৰ 50% ৰেইন অলৰেডি আহিছে, কিন্তু কিছুমান জায়গাত ৰেইন কম হৈছে। আমি চাই আছোঁ, যদি প্ৰয়োজন হয় আমি তেওঁলোকক সহায় কৰাৰ কাৰণে ব্যৱস্থা ল'ম। হ'ব? One political question. Congress leader Udai Sharma says that during the time of when Rakesh Sharma went to space, during that time there were not many educated people from the ST and OBC caste were there. But when during this project, when Shubham Shukla went, so this time somebody from those community would have been gone there.
and this is a totally political, government selection. So how do you see this? It moi ki kom bhai ebila Congress or iman dangor scientific question only they will be able to answer. So if everything in India is divided on different lines, then how India as a country will survive? So these are big scientific questions from Congress, so only scientific community will be able to answer. Thank you. Didi Dhruv video ketale groupot di diba. More statistics khini moi koa khini pra Facebook ot ulabo olop sai labo moi ki kolu moi নিজেও ধৰিব নোৱাৰো না অলপ এতিয়া মই নিজেও Facebook তো গৈ চাম হে মই কি কলো কান মই কোৱা বিলা কাগজ পঢ়ি নকও না গতিকে মোৰো কেতিয়াবা ভুলু হৈ যায় পিছে ৰেকৰ্ড খিনি মই কলো না জেনাৰেল জিটো ৰেকৰ্ড দুটাই ওয়ার্ড যে 1,19,548 bighas of land has been cleared আৰু VGR 3643 forest 84,743 government land 26,713 Satra Namghar land 4,449